হয়, এই মুহূৰ্তে এটা ব্ৰেকিং নিউজ যে গুৱাহাটী উত্তৰ গুৱাহাটী নিৰ্মীয়মান দলঙত বাঘ ওলাইছে। কেৱল এটা বাঘেই নহয়, দুটাকৈ বাঘ ওলাইছে আৰু বাঘৰ আতংকত এতিয়া ত্ৰস্তমান সকলো। আৰু পুৱাই উত্তৰ গুৱাহাটীৰ পৰা 4 নম্বৰ দিশৰ খুঁটাত বাঘ এটা এনেদৰে অৱস্থান কৰা শ্ৰমিকসকলে প্ৰত্যক্ষ কৰিছিল আৰু লগে লগে হোৱা দোৱা লাগিল। আৰু ইয়াৰ পিছতে শ্ৰমিকসকলে ভয়ভীত হৈ তেওঁলোকৰ কাম স্থগিত ৰাখিলে আৰু পৰৱৰ্তী পৰ্যায়ত এই বাঘটো গুৱাহাটীৰ দিশে অগ্ৰসৰ হোৱা বুলি জানিব পাৰিলো। আৰু ইয়াৰ পিছতে আচলতে এটা বাঘ নহয়, দুটাকৈ বাঘে অৱস্থান কৰা বুলি জানিব পৰা গৈছে। আৰু এটা বাঘ গুৱাহাটী মাছখোৱাৰ ফালে অগ্ৰসৰ হৈছিল আৰু পৰৱৰ্তী সময়ত সেই বাঘটোৱে এজন শ্ৰমিকক আক্ৰমণ কৰিছিল আৰু পশ্চিমবংগৰ শ্ৰমিকজনৰ নাম উদয় ঘোষ আৰু গুৰুতৰভাৱে আহত হৈছে। নদী আৰক্ষীক খবৰ দিয়া হৈছিল, কিন্তু নদী আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱা নাছিল। কিন্তু বন বিভাগৰ উত্তৰ পাৰৰ লোকসকল উপস্থিত হৈছিল, কিন্তু দক্ষিণ পালৰ এই মুহূৰ্তত কোনো খবৰ পোৱা নাই। আৰু ইতিমধ্যে জানিব পৰা মতে সেই বাঘটোৱে, যিটো বাঘে আক্ৰমণ কৰিছে এজন শ্ৰমিকক, সেই বাঘটো আচলতে যি বালিকটা ড্ৰেজাৰ মেচিন আছে, ড্ৰেজাৰ মেচিনৰ তলত সোমাই আছিল আৰু শ্ৰমিকজনে সেই বাঘটোক লক্ষ্য কৰি থাকোঁতে হঠাৎ আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহত হৈছে উদয় ঘোষ আৰু উদয় ঘোষক বৰ্তমান চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰু বৰ্তমান আন এটা বাঘ, যিটো দুটা বাঘ বুলি কোৱা হৈছে, শ্ৰমিকসকলে কোৱা মতে উত্তৰ গুৱাহাটীৰ ফালে দুটাকৈ বাঘ দেখা পাইছিল আৰু আনটো বাঘ ক'ত আছে এই মুহূৰ্তলৈ জানিব পৰা হোৱা নাই, যাৰ বাবে আতংকগ্ৰস্ত হৈ পৰিছে সকলো। আৰু ইয়াতে যি উত্তৰ গুৱাহাটীৰ মাজগাঁও ঘাটৰ সমীপতে যিহেতু ঘটনাটো হৈছিল, গতিকে জানিব বিচাৰিম কি বাঘ ওলাইছে? বাঘটো ওলোৱা বুলি আমি গম পাইছোঁ, কিন্তু ঘটনাটো হ'ল কি আমি খুটাটো দূৰৈতটো মাজত আমি দেখা নাই, কিন্তু এটা মানুহ কামোৰা বুলি শুনা পাইছোঁ। এয়াই আৰু মানে আপোনালোকৰ ওচৰতে নিশ্চয় ওচৰতে এই 4 নম্বৰ খুঁটাটো গমেই পাই ইয়াৰ পৰা, কিন্তু বস্তুটো মনি নাপায়তো। বাঘটো 4 নম্বৰ খুঁটালৈ আমি চকুৰে দেখা নাপাম, সেইটোৱে আৰু গুৱাহাটীৰ ফালে গৈছে, গুৱাহাটীৰ ফালে যোৱা বুলি ভাবিব। ইফালে আহিলেতো আমি গমেই পালোহেঁতেন। এইফালৰ পৰা দুটাকৈ বাঘ আছিল আৰু এটা বাঘ এতিয়া যদিও দেখা পোৱা গ'ল, গুৱাহাটীৰ ফালে অগ্ৰসৰ হৈছে আৰু এজন শ্ৰমিকক আক্ৰমণ কৰিছে। আনটো বাঘৰ এতিয়াও সন্ধান পোৱা নাই, যাৰ বাবে সকলোৱে এতিয়া ভীতিগ্ৰস্ত হৈ পৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।